ছাত্ৰীসকল আজি মই তোমালোকক এই সমাজ বিচিত্ৰা কিতাপখনৰ এই নতুন কিতাপখনৰ প্ৰথম পাঠটো প্ৰশ্ন উত্তৰ কৰাই দিম। প্ৰথম পাঠটোৰ নাম হ'ল পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন। তোমালোকে প্ৰশ্ন উত্তৰবোৰ বহীত লিখি ল'ব পাৰিবা। এইখিনি হ'ল প্ৰথম প্ৰশ্ন। চোৱা, অনুশীলনী 1ৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি? প্ৰথম প্ৰশ্নটো হ'ল ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি? তাৰ উত্তৰটো তোমালোকে এই পৃষ্ঠা নম্বৰ 1 দেখিছানে? পৃষ্ঠা নম্বৰ 1ৰ প্ৰথমতে পাই যাবা। ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলি ক'লে ইয়াৰ গঠন, আকৃতি আৰু বৈশিষ্ট্যৰ পৰিৱৰ্তনকে বুজায়। এইখিনি লিখিলে হৈ গ'ল প্ৰথমটো। তাৰপিছত দ্বিতীয় প্ৰশ্নটো চোৱা, ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক কেইটা কি কি? এয়া ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক মই লিখি থৈছোঁ। বাহ্যিক কাৰক আৰু অভ্যন্তৰীণ কাৰক, এই দুটা হ'ল ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক। তাৰপিছত 3 নম্বৰ, পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান? পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ 6000 ডিগ্ৰী চেলচিয়াছ। পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান? 6000 ডিগ্ৰী চেলচিয়াছ। তাৰপিছত সীমা শব্দটো ক'ৰ পৰা আহিছে? সীমা শব্দটো ক'ৰ পৰা আহিছে? উত্তৰটো এয়া পৃষ্ঠা নম্বৰ 2। ইয়াত চোৱা, সীমা শব্দ চি এ চিলিকন আৰু মা এ মেগনেছিয়ামে বুজাইছে। সীমা শব্দটো সীমা, চিলিকন আৰু মেগনেছিয়ামৰ পৰা আহিছে। লিখিব পাৰিবা নহয়? তাৰপিছত চোৱা, তাৰপিছৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ কেইটা স্তৰ আছে? ছবিৰ সহায়ত বুজাই লিখা। ছবিৰ সহায়ত বুজাই লিখিবলৈ কৈছে। এই ছবিটো দেখিছা নহয়? পৃষ্ঠা নম্বৰ 2ত আছে। এই ছবিৰ সহায়ত এই ছবি আঁকি কেইটা কেন্দ্ৰ? অন্তঃকেন্দ্ৰমণ্ডল, বহিঃকেন্দ্ৰমণ্ডল, গুৰুমণ্ডল আৰু ভূতত্ত্বক। এইখিনি লিখিলে হৈ গ'ল। তাৰপিছত চোৱা, ভূমিকম্প পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলিলে কি বুজা? তোমালোকে এই পৃষ্ঠা নম্বৰ 2তে পাই যাবা। আভ্যন্তৰীণ কাৰক এই পৃষ্ঠা নম্বৰ 1তে আছে। পৃষ্ঠা নম্বৰ 1ৰ এয়া চোৱা, কিছুমান কাৰক আছে যিবোৰ পৃথিৱীৰ ভিতৰ ভাগত ক্ৰিয়া কৰি থাকে। এনেধৰণৰ কাৰকক আভ্যন্তৰীণ কাৰক বোলা হয়। এইটো পৃষ্ঠা নম্বৰ 1ত উত্তৰটো পাই যাবা। তাৰপিছত ভূমিকম্প কি? এইটো পৃষ্ঠা নম্বৰ 4ত আছে। চোৱা, পৃষ্ঠা নম্বৰ 4ত ভূমিকম্প হৈছে এক প্ৰকাৰৰ প্ৰলয়কাৰী প্ৰাকৃতিক দুৰ্যোগ। এইখিনি লিখিলেই হ'ল ভূমিকম্প কি। ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে? তোমালোকে পৃষ্ঠা নম্বৰ 3 এয়া চোৱা, এই শেষৰ ফালে দেখিবা এইখিনি এয়া কেন্দ্ৰ বুলি কোৱা হয়। এইখিনি ভূত্বকৰ পৰা কেন্দ্ৰ বুলি কোৱা হয়। এইখিনি এটা হ'ল উত্তৰ আৰু এটা হ'ল উপকেন্দ্ৰটো। চোৱা, ভূমিকম্পৰ কেন্দ্ৰটোৰ ঠিক ওপৰত থকা ভূপৃষ্ঠৰ ঠাইখনক ভূমিকম্পটোৰ উপকেন্দ্ৰ বা অভিকেন্দ্ৰ বুলি কোৱা হয়। এইখিনিলৈকে লিখিলে হৈ গ'ল। এইটো উত্তৰ হৈ গ'ল, হয় নহয়? আগ্নেয়গিৰি উদগৰণি বুলিলে কি বুজা? আগ্নেয়গিৰি উদগৰণি বুলিলে এয়া চোৱা, পৃষ্ঠা নম্বৰ 4তে ইয়াত লিখা আছে। ভূতত্ত্বকত থকা ফাঁকেদি ইয়াৰ পৰা আগ্নেয়গিৰি উদগৰণি বুলি কোৱা হয়। এইখিনিলৈকে লিখিলেই হৈ গ'ল উত্তৰটো। তোমালোকৰ এইখিনি হৈ গ'ল, হয়নে নহয়? এইখিনি হ'ল নহয়? তাৰপিছত তোমালোকৰ আৰু প্ৰশ্ন উত্তৰ ইয়াত আছে। চোৱা, পৃষ্ঠা নম্বৰ 10ত আছে প্ৰশ্ন উত্তৰখিনি। এইখিনি প্ৰথম প্ৰশ্ন চোৱা, বাহ্যিক শক্তিৰ দুটা উদাহৰণ দিয়া। বাহ্যিক শক্তিৰ দুটা উদাহৰণ হ'ল বিচূৰ্ণী ভৱন আৰু ক্ষয়ী ভৱন। এই দুটা হ'ল বাহ্যিক শক্তিৰ দুটা উদাহৰণ। ক্ষয় কাৰ্য কেই প্ৰকাৰৰ আৰু কি কি? ক্ষয় কাৰ্য 4 প্ৰকাৰৰ। প্ৰবাহিত জল, হিমবাহ, বতাহৰ কাৰ্য, এয়া বতাহৰ কাৰ্য আৰু সাগৰৰ ঢৌ। ইয়াৰ পৰা তোমালোকে এয়া চোৱা, এয়া প্ৰবাহিত জল 1 নম্বৰ ইয়াত আছে, হিমবাহ 2 নম্বৰ ইয়াত আছে, আৰু বতাহৰ কাৰ্য এয়া 3 নম্বৰ, আৰু 4 নম্বৰ সাগৰৰ ঢৌ। এইখিনি হ'ল ক্ষয় কাৰ্যৰ প্ৰকাৰ। তাৰপিছত অৱক্ষেপণ বুলিলে কি বুজা? অৱক্ষেপণ বুলিলে পৃষ্ঠা নম্বৰ 5ত চোৱা, অৱক্ষেপণ বোলা হয় বুলি ইয়াত ধুনীয়াকৈ দিয়া আছে। পৰিবহণ প্ৰক্ৰিয়াই ক্ষয় হোৱা পদাৰ্থবোৰ কঢ়িয়াই নি দ ঠাইত জমা কৰে। এনেদৰে জমা কৰা কাৰ্যকে অৱক্ষেপণ বোলা হয়। এইখিনি হ'ল অৱক্ষেপণ বুলিলে কি বুজা। তাৰপিছত চোৱা, বালিয়ৰী কেই প্ৰকাৰৰ আৰু কি কি? এয়া পৃষ্ঠা নম্বৰ 8ত আছে। বালিয়ৰী 2 প্ৰকাৰৰ, অনুদৈৰ্ঘ্য বালিয়ৰী আৰু অনুপ্ৰস্থ বালিয়ৰী। 2 প্ৰকাৰৰ হয় বালিয়ৰী।
এইটো উত্তৰ লিখিব পাৰিবা নহয়। বালিয়ৰী দুই প্ৰকাৰৰ, অনুদৈৰ্ঘ্য বালিয়ৰী আৰু অনুপ্ৰস্থ বালিয়ৰী। তাৰপিছৰ প্ৰশ্নটো চোৱা, সৌৰশক্তিয়ে কিদৰে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰিব? সৌৰশক্তিয়ে কিদৰে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰিব পাৰে? এই সৌৰশক্তি মানে সূৰ্যৰ ৰশ্মি। এয়া চোৱা, সূৰ্যৰ দিশে থকা পৰ্বতৰ ঢালবোৰ সূৰ্যৰ তাপ বেছিকৈ পায়, ইয়াৰ পৰা ক্ষয়জাত পৰ্বতৰ পৰিণত হয়, মানে ক্ষয়জাত পৰ্বতৰ সৃষ্টি হয় বুলি লিখিলেও হৈ যাব তোমালোকে। এইখিনিৰ পৰা এইখিনিলৈকে লিখিলে উত্তৰটো হৈ গ'ল। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, হিমবাহ সৃষ্টি কেনেকৈ হয়? হিমবাহৰ সৃষ্টি তোমালোকে এই হিমবাহ লিখা ঠাইত এই পৃষ্ঠা নম্বৰ 7 পাই যাবা। 2 মেৰু আৰু ইয়াৰ পৰা ইয়ালৈকে বৰফ নৈ বুলি কোৱা হয়, আৰু হিমবাহৰ সৃষ্টি হয় বুলি লিখিলেই হৈ গ'ল। এইখিনি ইয়াৰ পৰা ইয়ালৈকে লিখি তেনেকৈ হিমবাহৰ সৃষ্টি হয় বুলি লিখিলে হৈ গ'ল। সাগৰৰ ঢৌ কেনেকৈ উপকূলভূমিৰ পৰিৱৰ্তন সাধন কৰে? সাগৰৰ ঢৌৱে কেনেকৈ উপকূলভূমিৰ পৰিৱৰ্তন সাধন কৰে? এয়া চোৱা, ইয়াত এইখিনি উপকূলভূমিৰ পৰিৱৰ্তন ঘটে, এইখিনিলৈকে সাগৰৰ ঢৌৰ পৰা উপকূলভূমিৰ পৰিৱৰ্তন ঘটে, এইখিনিলৈকে লিখিলেই প্ৰশ্নটো হ'ল। সাগৰৰ ঢৌৰ উত্তৰটো তোমালোকে এইখিনিতে পাই যাবা, পৃষ্ঠা নম্বৰ 9ত। এয়া সাগৰৰ ঢৌ, এইখিনিৰ পৰা উপকূলভূমিৰ পৰিৱৰ্তন ঘটে, এইখিনিলৈকে লিখিলে হৈ গ'ল। আৰু তোমালোকৰ প্ৰশ্ন উত্তৰ এইখিনিয়ে আছিলে দেই। আৰু তোমালোকক যদি পাঠটো বুজাই দিব লাগে তোমালোকে কমেণ্টত মোক লিখিবা, মই পাঠটো ধুনীয়াকৈ বুজাই দিম।